ৰাজহুৱা স্থানত গোমাংস বিক্ৰী নিষিদ্ধ কৰাৰ পিছত নগাঁৱতো যিসমূহ গোমাংস বিক্ৰী কৰাৰ বিপণী আছিলে, যিসমূহ হোটেল আছিলে, সেইসমূহতো বৰ্তমান ইতিমধ্যে গোমাংসৰ বিক্ৰী বন্ধ কৰা হৈছে। আমি এখন বৰ্তমান নগাঁও চাৰ্চ ৰোডত আছোঁ, আল্লা ৰাখা হোটেল। এইখন হোটেলত পূৰ্বে ইয়াতো গোমাংস বিক্ৰী কৰা হৈছিলে, কিন্তু বৰ্তমান চৰকাৰৰ সিদ্ধান্তৰ পিছত তেওঁলোকেও বন্ধ কৰিছে। তেওঁলোকে বৰ্তমান ইয়াত মই দেখুৱাইছোঁ। আমাৰ লগত যিগৰাকী স্বত্বাধিকাৰী আছে, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ নামটো? মোৰ নাম ফকৰুদ্দিন। আপোনালোকৰ যিখন এখন আল্লা ৰাখা হোটেল, ইয়াত আগতে গোমাংস আপোনালোকে বিক্ৰী কৰিছিল? আগত বিক্ৰী কৰিছিলোঁ। যোনদিনাখন মুখ্যমন্ত্ৰীয়ে নিউজ ভাইৰেল কৰিছিল যে নিষিদ্ধ হ'ব লাগে, সেইদিনাখনৰ পৰা আমি বন্ধ কৰি দিলোঁ। এতিয়া কি পায়? এতিয়া আমাৰ তাত পাব খাহী মাংস পাব, লোকেল মুৰ্গী পাব, ব্ৰইলাৰ পাব, আৰু মাছ পাব, আৰু পাৰৰ মাংস, হাঁহৰ মাংস, এইখিনি আমি ৰাখিছোঁ। আৰু নিৰামিষ ভাতৰ আইটেম। বিচাৰিহে নাহে? কাষ্টমাৰটো বিচাৰি আহে, কিন্তু নাই বুলি কওঁ। বহুতে যায়গৈ, কোনোবাই খায়, কোনোবাই তেনেকুৱা আপত্তি কৰে। আৰু কিন্তু আমি কৈছোঁ এতিয়া আপত্তি কৰিলে নহ'ব। যেতিয়া নেকি মুখ্যমন্ত্ৰীয়ে ৰায় দিয়ে যে চলিব বস্তুটো, তেতিয়াহে আমি চলাম। নহ'লে প্ৰভাৱটো পৰিছে। কাষ্টমাৰ কমিছে। 100ৰ ভিতৰত 50% চেল কমি গ'ল আগৰ চেলত, পূৰ্বৰ চেলতকৈ। মই এইখেতে দেখিলোঁ কমিছে। আৰু সন্মুখত তেওঁলোকে এখন পোষ্টাৰ লগাই দিছে, ন' বিফ বুলি। মই দেখুৱাইছোঁ। তেওঁলোকে ইয়াত এখন সন্মুখত এখন পোষ্টাৰ লগাই দিছে, যিখন তাত লিখা আছে তেওঁলোকৰ ন' বিফ বুলি লিখা আছে। আৰু আমি দেখুৱাইছোঁ বৰ্তমান ইয়াত তেওঁলোকে লিখি দিছে ন' বিফ, অৰ্থাৎ তেওঁলোকে গোমাংস বিক্ৰী কৰা সম্পূৰ্ণৰূপে বন্ধ কৰিছে। ঠিক সেইদৰে ইয়াত কেইবাখনো বিপণী আছে। আমি আটাইকেইখন বিপণী আমি যাবলৈ চেষ্টা কৰিম। এইখন হৈছে আল্লা ৰাখা হোটেল, খুব এখন বিখ্যাত হোটেল নগাঁৱৰ। ঠিক আৰু এখন হোটেল আছে, যি হক হোটেল। সন্মুখত এখন হক হোটেল বুলি এখন আছে। ইয়াতো পূৰ্বে বিক্ৰী কৰা হৈছিলে, যি হয় আমি দেখুৱাইছোঁ। এইখন হক হোটেল। এইসমূহ ইছলামিক হোটেল হয়। ইয়াত যি গোমাংস বিক্ৰী কৰা হৈছিলে, গতিকে মই দেখুৱাইছোঁ বৰ্তমান ইয়াত যি এইখন মই দেখুৱাইছোঁ। ইয়াত স্বত্বাধিকাৰী আছে, মালিক আছেনে হোটেলৰ মালিক? আপুনি কৰ্মচাৰী আপুনি আছে ইয়াত? আগতে গোমাংস বিক্ৰী কৰিছিলে আপোনালোকে? না, বিক্ৰী কৰিছোঁ আগতে। এতিয়া নকৰা, আজিকালি বন্ধ কৰিলে? বন্ধ কৰিলে। চৰকাৰে বন্ধ কৰিছে, বন্ধ কৰি দিছে। চৰকাৰে বন্ধ কৰিলে। কাষ্টমাৰ কমিছে নেকি? কাষ্টমাৰ কিবা কমিছে এতিয়া। আগতে কাষ্টমাৰ কমিছে? আগৰ পৰা কমিছে। নিশ্চয় মই দেখুৱাইছোঁ। ইয়াত চাওক, সেয়া যি ইয়াত আছিলে আগতে যি গোমাংসৰ যিসমূহ আইটেম আছিলে, যি কলিজা আছিলে, মগজ, এইসমূহ ৰাখিছিলে, এইসমূহ এতিয়া সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে। ইয়াত বন্ধ কৰি দিয়া হৈছে। এইখনৰ নিচিনাকৈ আমি যি দেখুৱাইছিলোঁ যে যিখন আল্লা ৰাখা হোটেল আছিলে, এইখনটো বন্ধ কৰিছে। ঠিক সেইদৰে এইখন হক হোটেল। নগাঁৱৰ এইদৰে বহু বিপণী আছিলে য'ত গোমাংস বিক্ৰী কৰা হৈছিলে, কিন্তু যেতিয়া চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিলে, নিষেধাজ্ঞা জাৰি কৰাৰ পিছত মই দেখুৱাইছোঁ চাৰ্চ ৰোডৰ যিসমূহ হোটেল আছে, এই হোটেলসমূহত বৰ্তমান গোমাংস বিক্ৰী সম্পূৰ্ণ বন্ধ কৰা হৈছে। আৰু তেওঁলোকে কৈছে যে ইয়াৰ ফলত এটা প্ৰভাৱ পৰিছে, তেওঁলোকৰ পূৰ্বৰ যিসমূহ গ্ৰাহক আছিলে, গ্ৰাহকৰ সমাগম কমিছে। যি আগতে যদি 100 গৰাকী গ্ৰাহক আছিলে, 50 গৰাকীহে আহে, কাৰণ তেওঁলোকে ইয়ালৈ গোমাংস বিচাৰি আহিছিলে। কিন্তু যিহেতু গোমাংস বিক্ৰী বন্ধ কৰিলে, গতিকে তেওঁলোকে ইয়াত সেইসমূহ তেওঁলোকে গোমাংস নোপোৱাৰ পিছত তেওঁলোকে গ্ৰাহকৰ সংখ্যা কমিছে। কিন্তু তথাপিও তেওঁলোকে চৰকাৰৰ যি সিদ্ধান্ত তেওঁক মানি তেওঁলোকে ইয়াত ব্যৱসায় চলাইছে। তেওঁলোকে গোমাংস সম্পূৰ্ণ বন্ধ কৰিছে। আৰু তাৰ বিপৰীতে তেওঁলোকে ছাগলী মাংস, মুৰ্গী মাংস বা হাঁহৰ মাংস, পাৰৰ মাংস, মাছ, এইসমূহ আইটেমেৰে তেওঁলোকে হোটেল চলাইছে। কিন্তু গোমাংসৰ বিক্ৰী সম্পূৰ্ণৰূপে তেওঁলোকে বন্ধ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।